টাইম এটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা কাইলৈ 9 ডিসেম্বৰ অৰ্থাৎ ৰাজ্যবাসীৰ বাবে এটা বিশেষ দিন কিয়নো কাইলৈৰ ভাগতে ৰাজ্যৰ 3,70,000 লোকৰ একাউণ্টত সোমাব লাখ লাখ টকা আৰু আপোনাৰ যদি PMAY তালিকাত বা PMAY ঘৰৰ তালিকাত আপোনাৰ যদি নাম আছে আপুনি ধন লবলৈ সাজু হওক কিয়নো PMAY হিতাধিকাৰীক লৈ চৰকাৰৰ ডাঙৰ ঘোষণা আপুনিও ধন লাভ কৰিব পাৰে গতিকে আপুনিও ধন লাভৰ পৰা সাজু হওক ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এয়া বৃহৎ ঘোষণা কৰিছিল এই মুহূৰ্তত সবিস্তাৰ এই খবৰ 9 ডিসেম্বৰ ৰাজ্যবাসীৰ বাবে হ'ব বিশেষ দিন অৰ্থাৎ কাইলৈৰ দিনটো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ দিন বিশেষ দিন কিয়নো 3,70,000 লোকৰ একাউণ্টত সোমাব লাখ লাখ টকা দৰিদ্ৰ লোকসকলৰ বাবে ভাল খবৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব 1,20,000ৰ পৰা 1,30,000 টকা আৰু PMAY হিতাধিকাৰীক লৈ চৰকাৰৰ এয়া ডাঙৰ ঘোষণা তালিকাত আপোনাৰ নাম আছে নে নাই যদিহে আপোনাৰ নাম আছে আপুনি চিন্তা কৰিব নালাগে আপুনিও ধন লাভ কৰিব পাৰে গতিকে সাজু হওক তালিকাত যদি নাম আছে আপুনিও সাজু হওক কাইলৈৰ বাবে কিয়নো কাইলৈ 9 ডিসেম্বৰ ইতিমধ্যে এক ঘোষণা কৰা হৈছিল আৰু বকত ৰিমোট টিপিব মুখ্যমন্ত্ৰী আৰু লগে লগে একাউণ্টে ধন জমা হ'ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৰিদ্ৰ লোকৰ একাউণ্টত সোমাব ধন এয়া ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰিব 3,70,000 নতুন বেনিফিচিয়াৰী পাব PMAY ঘৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ নতুনকৈ 37,415 PMAY অধীনত ঘৰৰ আবণ্টন হৈছে বুলি জানিব পৰা গৈছে আৰু 9 ডিসেম্বৰতে নতুনকৈ 12,000 ঘৰ আবণ্টনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বকৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰথম কিস্তিৰ ধন অনলাইন যোগেদি দিব একাউণ্টে সোমাব ধন গতিকে আপুনি যদি এগৰাকী প্ৰকৃত হিতাধিকাৰী তেন্তে আপুনি ধন লাভৰ বাবে সাজু হওক কিয়নো কাইলৈৰ দিনটো অৰ্থাৎ কাইলৈ যেহেতু 9 ডিসেম্বৰ আৰু 9 ডিসেম্বৰৰ দিনটো এটা বিশেষ দিন কিয়নো ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে কাইলৈ ৰাজ্যৰ 3,70,000 লোকৰ একাউণ্টত সোমাব ধন একাউণ্টত সোমাব লাখ লাখ টকা প্ৰতিগৰাকী লোকৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ বাবে ডাঙৰ খবৰ কিয়নো 3,70,000 নতুন বেনিফিচিয়াৰীয়ে পাব PMAY ঘৰ আপোনাৰ তালিকাত নাম আছে নে নাই যদি আপোনাৰ তালিকাত নাম আছে আৰু আপুনি এগৰাকী প্ৰকৃত হিতাধিকাৰী তেন্তে আপুনিও এই ধন লাভ কৰিব গতিকে আপুনি ধন লবলৈ সাজু হওক কিয়নো 9 ডিসেম্বৰ ইতিমধ্যে কাইলৈৰ বাবে সাজু হবৰ হল মন্ত্ৰীয়ে উল্লেখ কৰিছে চৰকাৰৰ তৰফৰ পৰা বিশেষ ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৃহৎ ঘোষণা যে 3,70,000 লোকৰ একাউণ্টত ধন সোমাব ধন লাভ কৰিব প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 1,20,000ৰ পৰা 1,30,000 টকা পৰ্যন্ত ধন লাভ কৰিব আৰু PMAY হিতাধিকাৰী সকলক লৈ এয়া চৰকাৰৰ ডাঙৰ ঘোষণা প্ৰতিগৰাকী লোকৰ বাবে প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ বাবে এয়া ডাঙৰ ঘোষণা তালিকাত আপোনাৰ নাম আছে নে নাই যদিহে আপুনি এগৰাকী প্ৰকৃত হিতাধিকাৰী আৰু আপোনাৰ তালিকাত নাম আছে তেন্তে আপুনিও এই ধন লবৰ বাবে সাজু কিয়নো 9 ডিসেম্বৰৰ দিনটো অৰ্থাৎ কাইলৈৰ বাবে আপুনিও সাজু হবৰ হ'ল এটা বিশেষ দিন এয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী লোককে প্ৰতিগৰাকী দৰিদ্ৰ তথা হিতাধিকাৰীয়ে প্ৰকৃত হিতাধিকাৰীয়ে ধন লাভ কৰিব প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ একাউণ্টে সোমাব ধন PMAY হিতাধিকাৰীক লৈ চৰকাৰৰ এয়া ডাঙৰ ঘোষণা ইতিমধ্যে মন্তব্য প্ৰদান কৰিছে ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰো বিশেষ মন্তব্য আছে আৰু 9 ডিসেম্বৰৰ বাবে ইতিমধ্যে সাজু হবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰিছে যে সকলো সাজু হওক কালিৰ দিনটো এটা বিশেষ দিন আৰু কাইলৈৰ ভাগতে সকলো যোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰিব একাউণ্টে সোমাব ধন মাত্ৰ আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখক কিয়নো কাইলৈ যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত ধন সোমাব ইতিমধ্যে 3,70,000 নতুন বেনিফিচিয়াৰীয়ে PMAY ধন লাভ কৰিব বুলি উল্লেখ কৰা হৈছে সন্নিবিষ্ট কৰা হৈছে নতুনকৈ 37,000 লোকক
সন্নিবিষ্ট কৰা হৈছে গতিকে প্ৰতিগৰাকী লোকৰ বাবে ডাঙৰ খবৰ নতুনকৈ ৩৭,৪15 PMAYৰ অধীনত ঘৰৰ আবণ্টন কৰা হৈছে আৰু ৯ ডিচেম্বৰতে যেহেতু ১২,০০০কৈ ঘৰৰ আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে কাইলৈৰ দিনটো এটা বিশেষ দিন ৰাজ্যবাসীৰ বাবে গতিকে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী সাজু হ'বৰ হ'ল প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী সাজু হওক আপোনাৰ একাউণ্টসমূহ এক্টিভ কৰি ৰাখক যিকোনো মুহূৰ্তত কাইলৈৰ যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত ধন সোমাব গতিকে বকুত ৰিমোট টিপিব মুখ্যমন্ত্ৰীয়ে আৰু লগে লগে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ একাউণ্টে সোমাব ধন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৰিদ্ৰ লোকসকলৰ একাউণ্টত ধন সোমাব আৰু মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ধন ৩,৭০,০০০ নতুন বেনিফিচিয়াৰীয়ে লাভ কৰিব ধন আৰু নতুনকৈ ৩৭,৪15 PMAYৰ ধন লাভ কৰিব প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী আৰু ১২,০০০ ঘৰৰ আবণ্টন ইতিমধ্যে নতুনকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু গতিকে কাইলৈ যেহেতু ৯ ডিচেম্বৰ গতিকে আপুনি সাজু হওক ধন ল'বলৈ আপোনাৰ একাউণ্টটো সাজু কৰি ৰাখক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ইতিমধ্যে মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো মই আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহ আজি পৰ্যালোচনা কৰোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা ক্ষেত্ৰত আমাৰ প্ৰায় ইতিমধ্যে ৩৭,৪15টা ঘৰ ইতিমধ্যে এই শ্ৰীভূমি জিলাত আমি আবণ্টন কৰিছোঁ আৰু নতুনকৈ আমি ৯ তাৰিখে আমি ১২,০০০ আমি ঘৰ পুনৰ আমি নতুনকৈ আমি আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ অৰ্থাৎ ৯ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বকৰ পৰা চেণ্ট্ৰেলি তেখেতে আৰু মই থাকিম তাত চেণ্ট্ৰেলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'বগৈ আৰু প্ৰতিটো সমষ্টিতে এখন সভা হ'বগৈ আৰু সেই সভাত সমষ্টি ৱাইজ যিমানবোৰ নতুন মানুহে ঘৰ পাবগৈ তেওঁলোকৰ প্ৰথম কিস্তিৰ ধনটো সেইদিনাখনে আমি অনলাইন যোগে তেওঁলোকৰ একাউণ্টত আমি সোমোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু তেনেকুৱাকৈ সমগ্ৰ অসমতে সেইদিনাখনে আমি প্ৰায় ৩,৭০,০০০ নতুন বেনিফিচিয়াৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা বেনিফিচিয়াৰীক আমি টকা আবণ্টন দিম আৰু সেই ভিতৰত আমাৰ ১২,০০০ আমাৰ শ্ৰীভূমিৰ মানুহে লাভ কৰিব অৰ্থাৎ পূৰ্বৰ যি আমাৰ ৩৭,০০০ আৰু যদি ১২,০০০ যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰায় এই অঞ্চলত আমাৰ প্ৰায় ৩৯,০০০ মানুহে ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাব ইয়াৰ পিছতো যদি শ্ৰীভূমি অঞ্চলত যদি কোনোবা গৃহহীন মানুহ যদি আছে নিশ্চিত ওপৰত তেওঁলোককো আমি ঘৰ দিয়াৰ কাৰণে অংগীকাৰ যিমানৰ কেঁচা ঘৰ আছে আৰু কেঁচা ঘৰ মানে প্ৰকৃত অৰ্থত কেঁচা ঘৰ কাৰোবাৰ হয়তো পকী ঘৰ আছে কাষত হয়তো এটা ঘৰ আছে কোনোবা হয়তো ৰখীয়া থাকে কোনোবা ঘৰৰ বেলেগ মানুহ থাকে সেইটো কেঁচা ঘৰ সেইটো দেখালে নহ'ব প্ৰকৃত অৰ্থত যিসকলে গৃহহীন বা কেঁচা ঘৰ আছে তেওঁলোকক আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে ময়ো বিভাগৰ মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছোঁ যে কেঁচা ঘৰ থকা বা গৃহহীন থকা প্ৰতিটো পৰিয়ালৰ শ্ৰীভূমিৰ পৰিয়ালে আগন্তুক দিনৰ গৃহ আবণ্টন পাব আৰু মই আশা ৰাখিছোঁ যে ৯ তাৰিখে যি আমি আবণ্টন দিম এই আমাৰ ১২,০০০ মানুহক তেওঁলোকে যাতে ঘৰবোৰ যাতে অতি শীঘ্ৰে যাতে তেওঁলোকে সম্পূৰ্ণ কৰে তাৰ কাৰণে মই পঞ্চায়তৰ যিমানবোৰ নিৰ্বাচিত প্ৰতিনিধি লগতে আমাৰ বিধানসভাৰ যিমানবোৰ নিৰ্বাচিত প্ৰতিনিধিৰ লগতে আমাৰ PNRD বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীসকলকো আহ্বান জনাইছোঁ যে এই দুখীয়াসকলৰ ঘৰ যাতে অতি সোনকালে যাতে তেওঁলোকে যাতে সম্পূৰ্ণ কৰে আৰু এনেকুৱাকৈ আমি দেখিছোঁ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত ইতিমধ্যে আমি এই যে আমি ৪৯,০০০ মানুহক যিটো ঘৰ দিয়াৰ বাবদ আমাৰ খৰচ হ'বগৈ আমাৰ ৭১০ কোটি টকা ৭১০ কোটি টকা আমাৰ খৰচ হ'ব আৰু ইতিমধ্যে তাৰ ভিতৰত ইতিমধ্যে প্ৰায় ৫০০ কোটি টকা ইতিমধ্যে খৰচ কৰিছোঁ গতিকে শ্ৰীভূমি জিলাৰ মানুহৰ কাৰণে ৭১০ কোটি টকা অকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে খৰচ কৰা হৈছেগৈ মই আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহ আজি পৰ্যালোচনা কৰোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা ক্ষেত্ৰত আমাৰ প্ৰায় ইতিমধ্যে ৩৭,৪15টা ঘৰ ইতিমধ্যে এই শ্ৰীভূমি জিলাত আমি আবণ্টন কৰিছোঁ আৰু নতুনকৈ আমি ৯ তাৰিখে আমি ১২,০০০ আমি ঘৰ পুনৰ আমি নতুনকৈ আমি আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ অৰ্থাৎ ৯ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
বকৰ পৰা চেণ্ট্ৰেলি তেখেতে আৰু মই থাকিম। তাত চেণ্ট্ৰেলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'বগৈ আৰু প্ৰতিটো সমষ্টিতে এখন সভা হ'বগৈ আৰু সেই সভাত সমষ্টি ৱাইজ যিমানবোৰ নতুন আৰু এয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৃহৎ মন্তব্য যে বকৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰিমোট টিপিব আৰু তাৰ পাছতে একাউণ্টত সোমাব বহু লোকৰ, বহু দৰিদ্ৰ লোকে লাভ কৰিব, বহু হিতাধিকাৰী, প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰিব ধন। গতিকে সাজু হওক, আপুনিও ধন লাভৰ বাবে আপুনিও আপোনাৰ একাউণ্টটো সাজু কৰি ৰাখক। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত সোমাব ধন। কাইলৈ যিহেতু কাইলৈৰ ভাগতে ধন সোমাব বুলি উল্লেখ কৰা হৈছিলে আৰু কাইলৈ যিহেতু 9 ডিচেম্বৰ ৰাজ্যবাসীৰ বাবে এটা বিশেষ দিন। গতিকে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী সাজু হওক, প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ একাউণ্টে সোমাব ধন। গতিকে আপুনিও সাজু হওক ধন ল'বলৈ। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী সাজু হ'বৰ হ'ল, আপুনি সাজু হওক। আপুনি আপোনাৰ একাউণ্টটো ভালদৰে পৰীক্ষা কৰি লওক বা ঠিক ঠাক কৰি লওক। যিকোনো খেলিমেলি হৈ আছে যদি এতিয়াই আপুনি ঠিক কৰি লওক, কিয়নো কাইলৈ ৰাজ্যৰ 3,70,000 লোকৰ একাউণ্টত সোমাব লাখে লাখে টকা। ৰাজ্য চৰকাৰৰ এয়া ডাঙৰ ঘোষণা, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে কাইলৈৰ দিনটোৰ বাবে সকলো সাজু হওক। আপোনাৰ একাউণ্টটো এতিয়াই ভালদৰে পৰীক্ষা কৰক, এতিয়াই ভালদৰে সাজু কৰি থওক, কিয়নো যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টতো সোমাব ধন। PMAY হিতাধিকাৰীক লৈ চৰকাৰৰ এয়া ডাঙৰ ঘোষণা। 9 ডিচেম্বৰৰ বাবে ৰাজ্যবাসী সাজু হ'বৰ হ'ল। তালিকাত আপোনাৰ নাম আছে নে নাই? যদিহে আপোনাৰ তালিকাত নাম আছে আৰু আপুনি এগৰাকী প্ৰকৃত হিতাধিকাৰী, তেন্তে আপুনিও সাজু হ'বৰ হ'ল। গতিকে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী ভালদৰে সাজু হওক। কাইলৈৰ দিনটো এটা বিশেষ দিন। কাইলৈ ৰাজ্যৰ 3,70,000 লোকৰ একাউণ্টে সোমাব ধন। একাউণ্টে লাখে লাখে টকা সোমাব। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে এয়া হিতাধিকাৰীসকলৰ বাবে এয়া ডাঙৰ খবৰ, কিয়নো কাইলৈৰ ভাগতে 12,000 ঘৰ আবণ্টনৰো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু প্ৰথম কিস্তিৰ ধন অনলাইন যোগেদি প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে। ৰিমোট টিপিব বকৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতেই লগে লগে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী, প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ একাউণ্টে সোমাব ধন। গতিকে সাজু হওক ধন ল'বলৈ, আপুনিও সাজু হওক, কিয়নো মই আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহ আজি পৰ্যালোচনা কৰোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ প্ৰায় ইতিমধ্যে 37,415টা ঘৰ ইতিমধ্যে HT ভূমি জিলাত আমি আবণ্টন কৰিছোঁ আৰু নতুনকৈ আমি 9 তাৰিখে আমি 12,000 ঘৰ পুনৰ নতুনকৈ আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 9 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বকৰ পৰা চেণ্ট্ৰেলি তেখেতে আৰু মই থাকিম। তাত চেণ্ট্ৰেলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'বগৈ আৰু প্ৰতিটো সমষ্টিতে এখন সভা হ'বগৈ আৰু সেই সভাত সমষ্টি ৱাইজ যিমানবোৰ নতুন মানুহে ঘৰ পাবগৈ, তেওঁলোকৰ প্ৰথম কিস্তিৰ ধনটো সেইদিনাখনে আমি অনলাইন যোগে তেওঁলোকৰ একাউণ্টত আমি সোমোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু তেনেকুৱাকৈ সমগ্ৰ অসমতে সেইদিনাখনে আমি প্ৰায় 3,70,000 নতুন বেনিফিচিয়াৰীক, প্ৰধানমন্ত্ৰী আৱাস যোজনা বেনিফিচিয়াৰীক আমি টকা আবণ্টন দিম আৰু সেই ভিতৰত আমাৰ 12,000 আমাৰ স্ত্ৰীভূমিৰ মানুহে লাভ কৰিব। অৰ্থাৎ পূৰ্বৰ যি আমাৰ 37,000 আৰু যদি 12,000 যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰায় এই অঞ্চলত আমাৰ প্ৰায় 39,000 মানুহে ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাব। ইয়াৰ পিছতো যদি শ্ৰীভূমি অঞ্চলত যদি কোনোবা গৃহহীন মানুহ যদি আছে, নিশ্চিত ওপৰত তেওঁলোককো আমি ঘৰ দিয়াৰ কাৰণে অংগীকাৰ। যিমানৰ কেঁচা ঘৰ আছে, আৰু কেঁচা ঘৰ মানে প্ৰকৃত অৰ্থত কেঁচা ঘৰ, কাৰোবাৰ হয়তো পকী ঘৰ আছে, কাষত হয়তো এটা ঘৰ আছে, কোনোবা হয়তো ৰখীয়া থাকে, কোনোবা ঘৰৰ বেলেগ মানুহ থাকে, সেইটো কেঁচা ঘৰ, সেইটো দেখালে নহ'ব। প্ৰকৃত অৰ্থত যিসকলে গৃহহীন বা কেঁচা ঘৰ আছে, তেওঁলোকক আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে, ময়ো বিভাগৰ মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছোঁ যে কেঁচা ঘৰ থকা বা গৃহহীন থকা প্ৰতিটো পৰিয়ালৰ শ্ৰীভূমিৰ পৰিয়ালে আগন্তুক দিনৰ গৃহ আবণ্টন পাব। আৰু মই আশা ৰাখিছোঁ যে 9 তাৰিখে যি আমি আবণ্টন দিম, এই আমাৰ 12,000
মানুহক তেওঁলোকে যাতে ঘৰবোৰ যাতে অতি শীঘ্ৰে যাতে তেওঁলোকে সম্পূৰ্ণ